গুৱাহাটী মহানগৰীত এজাক বৰষুণৰ পিছতে যে কৃত্ৰিম বানসদৃশ পৰিৱেশৰ সৃষ্টি হয় সেয়া কোনো নতুন কথা নহয়। আজিৰ দিনটোতো দেখিবলৈ পোৱা গৈছে বৰ্তমান সময়তো জলমগ্ন হৈছে গুৱাহাটী মহানগৰীৰ বিভিন্ন প্ৰান্ত। এই মুহূৰ্তত আপুনি যি স্থানত উপস্থিত আছে তাত কেনেধৰণৰ পৰিৱেশ আপোনাৰ জৰিয়তে জানিব বিচাৰিম। নিশ্চিতভাৱে চাওক সুৰভি গুৱাহাটী মহানগৰীত যিসকলে বসবাস কৰি আছে কাৰণ তেওঁলোকে দেখি আছে গুৱাহাটী মহানগৰীৰ এজাক বৰষুণৰ পাছতে আচলতে কেনেধৰণে কৃত্ৰিম বানৰ সৃষ্টি হয় সেয়া ইতিমধ্যে গুৱাহাটীৰ যিসকলে বসবাস কৰি আছে তেওঁলোক সেই কৃত্ৰিম বানত ভুক্তভোগী। আৰু কালি নিশা এজাক অহা বৰষুণৰ ফলতে আচলতে গুৱাহাটী মহানগৰী এক প্ৰকাৰ পানীৰ তলত ডুব যোৱা পৰিলক্ষিত হৈছিল। আৰু আজিও পুৱা এজাক বৰষুণ আৰু পুৱাৰ সেই বৰষুণ জাকৰ পাছতে গুৱাহাটীৰ বিভিন্ন ঠাইত এতিয়া কৃত্ৰিম বান হোৱা পৰিলক্ষিত হৈছে। মই সাতগাঁৱত উপস্থিত আছোঁ, অকণমান পৰিৱেশটো দেখুৱাই ল'বলৈ বিচাৰিছোঁ। আপুনি দেখিবলৈ পাইছে যে এনেধৰণে প্ৰায় একাঠুলৈকে বৰ্তমান সময়ত সাতগাঁও ৰাস্তাত পানী আছে। এনেধৰণে আচলতে যিসকল লোক তেওঁলোকে অহা যোৱা কৰিবলগীয়া হৈছে। আমি কিছু সময়ৰ পূৰ্বে দেখিছিলোঁ যে কিছুমান বাহন বিকল হৈ যোৱাও দেখিবলৈ পোৱা গৈছিল। কাৰণ যদি আপুনি চাই যে গাড়ীৰ যি চকা সেই চকা এক প্ৰকাৰ পানীৰ তলত ডুবি যোৱা পৰিলক্ষিত হৈছে। বিভিন্নজন আছে, মই তেওঁলোকৰ পৰা অকণমান কথা পাতিবলৈ চেষ্টা কৰিম। যিহেতু এনেধৰণে আচলতে এজাক বৰষুণৰ পাছতে গুৱাহাটীত বসবাস কৰা যিসকল লোক তেওঁলোকে জ্বালা যন্ত্ৰণা ভুগিবলগীয়া হয়। আৰু দেখিবলৈ পাইছে মোৰ সহযোগী আছে শ্যামলে দেখুৱাইছে এনেধৰণে আচলতে নিজৰ মৰমৰ গাড়ীখন পানী ওপৰে লৈ আহিবলগীয়া হৈছে। এজন ব্লিংকিটৰ তেওঁ কাম কৰে। মই আপোনাৰ ওচৰলৈ আহিছোঁ। ক'লৈ যাবলৈ আহিছিলে আপুনি? মই এইটো প্ৰগতি নগৰ। আপুনি কিবা অৰ্ডাৰ আছিলে? হয় হয়। কিন্তু এনেধৰণে পানীত যদি আপুনি যায় যে ব্লিংকিটত গৈ আপুনি যিকেইটা টকা পায় কিন্তু তাতকৈ গাড়ীখন বেয়া হ'লে বেছি ভৰিব লাগিব। হয় সেইটোতো হয় সেইটো হয় মানে কিবা গাড়ীটো বেয়া হ'লেতো মোটামুটি যি মই এটা অৰ্ডাৰত যি মানে 30 টকা 50 টকা পাওঁ তে মোৰ গাড়ীটো যেতিয়া বেয়া হৈ যাব মই একেবাৰে 3000 4000 টকা মই পকেটৰ পৰা যাব। সেইটোৱে আৰু মানে মেইন ক্ৰিটিকেল কণ্ডিশ্যন কি হ'ল মানে দুই চাইড নালা নাই। এক চাইড নালা আছে, দুই চাইড নালা নাই। আপুনি নিজে চাওক, আপুনি নিজে কেমেৰাটো চাই ল'ব। এইপিনে ডাঙৰ এটা মিস্ত্ৰী স্কুল আছে। তে মানে সেইটো ক'ব মানে ভাবিব লাগিব না দুই চাইড নালা হ'ব লাগিব বুলি। আগৰ পৰাই মানে বেয়া আছে আৰু কি ক'ম মই মানেতো মানে আমিয়ে মানে সাতগাঁও আপুনি যিখিনি পানী সেয়া পানী কেৱল আজিৰ নহয় কাৰণ মোটামুটি ভাবক মোটামুটি হ'লেও 5-6 বছৰ হ'ল এনেকুৱা দেখাই আছোঁ। মই এনেকুৱা দেখি আছোঁ 5-6 বছৰ হ'ল। মানে ৰাইজে মানে চাব লাগিব আৰু মানে গভৰ্ণমেণ্টে অলপ চাব লাগিব, হয় নহয়? কিমান দিনৰ পৰা গুৱাহাটীত আছে? মইতো মোৰ জন্মে ইয়াতে হৈছিল। তেনেহ'লে গুৱাহাটীৰ যিটো কৃত্ৰিম বানৰ পৰিৱেশ কেৱল আজি বুলি নহয় পূৰ্বৰে পৰা আমি একেখনেই ছবি দেখি আহিছোঁ। মানে মেইন কথা কি হ'ল আমাৰ গুৱাহাটীত মানে ইনফ্ৰাষ্ট্ৰাকচাৰ বহুত বেয়া। আপুনি নিজে গম পায় ইনফ্ৰাষ্ট্ৰাকচাৰ বহুত বেয়া। নালা ভাল নাই, হয় নহয়? তে মানে দুনিয়াভৰ নালা আৰু পানী চানী আহিব পটকৈ নালা আৰু ৰোডত জাম হৈ যাব। মানে মেইন সমস্যাটো আমাকে হ'ব না আৰু বেলেগতো নহ'ব। কিন্তু চৰকাৰেতো কয় যে উন্নয়নৰ কাৰণে পইচা দি আছে, তেওঁলোকেতো ঠিকেই দিয়ে কিন্তু কামসমূহে ঠিক হৈ নুঠে। কামটো মানে কি হ'ল যেনেকৈ কোনোবা কাম কৰি আছে আমি ৰাইজৰ মানুহ যাই কিনে তাতে ক'ব লাগিব কামটো কেনেকুৱা হৈ আছে। নিজে ক'ব লাগিব, নিজে যাব লাগিব। নিজে মানে ফাঁকি মাৰি দিলে নহ'ব, সেইটো কথা। কাৰণ ৰাইজেও আচলতে চাব লাগিব এইবিলাক দিশ। ৰাইজতে চাব লাগিব না। ৰাইজে ভোট দি নেতা চুনিব, হয় নহয়? তে ৰাইজৰ এইটো মানে মেইন হয় কি ৰাইজে যাই কেনে মানে সুধিব লাগিব তাতে যাই কেনে কি কাম হৈ আছে, কেনেকুৱা কাম হৈ আছে, কেনেকুৱা বিল্ড হৈ আছে, মানে কণ্ট্ৰেক্টৰ কোনে হয় সেনেকৈ ক'ব লাগিব। ৰাইজে যদি তামোল পাণ খাই কেনে বহি থাকিব ক'ত হ'ব? এনেকৈ হ'ব, চিধা কথা মোৰ। নিশ্চিতভাৱে তেওঁ এটা গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছে যে আপুনি যদি কয় যে আচলতে আমি শুনিবলৈ পাওঁ যে চৰকাৰে প্ৰায় মুখ্যমন্ত্ৰীগৰাকীয়ে হওক বা গুৱাহাটীৰ উন্নয়নৰ বাবে বাট পথ যিসমূহ নিৰ্মাণ হৈ আছে আমি দেখিবলৈ পাওঁ যে বাট পথসমূহ নিৰ্মাণৰ বাবে বা গুৱাহাটীত যেনেধৰণে অভাৰব্ৰিজ হৈছে সেয়া আমি ইতিমধ্যে দেখি আহিছোঁ বা উন্নয়নৰ নামত কিমান টকা খৰচ কৰিছে সেয়া আমি দেখি আহিছোঁ। মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰায় এটা কথাই কয় কিন্তু আচলতে উন্নয়নৰ নামত বা ৰাস্তা ঘাট নিৰ্মাণৰ নামত বা নলাসমূহ নিৰ্মাণৰ নামত যিসমূহ টকা আহে সেই টকাসমূহ আচলতে সঠিক পথত বা সঠিকভাৱে নিয়োজিত হৈছেনে? কাৰণ তাৰ উদাহৰণ আপুনি যদি চাই মোৰ যিটো সোঁফালে আছে এই নলাটো, কাৰণ সাতগাঁৱত পানী হোৱাৰ একমাত্ৰ কাৰণ হ'ল এই নলা। এই নলাটো যিটো অৱস্থা, কাৰণ নলাটো একেবাৰে সৰু আৰু নলা নিৰ্মাণ ক্ষেত্ৰতো আচলতে চাগে কোনো ধৰণৰ যিখিনি নীতি নিয়মৰ মাজেৰে সেই নলা এটা যেনেধৰণে নিৰ্মাণ কৰিব লাগে যে
যে পানী হ'লে সেই নলাটোৱেদি কিমানখিনি কৃত্ৰিম বান্ধ বা কিমানখিনি পানী বহন কৰি কেনেধৰণে ক'লৈ উলিয়াই নিব, সেই নলাটো গৈ ক'ত পৰিছেগৈ, সেইসমূহ সকলো দিশ চাব লাগিব। কিন্তু সেনেসমূহ দিশৰ ওপৰত আচলতে নিৰ্মাণৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰা নাই। আৰু ইতিমধ্যে এগৰাকী ব্যক্তিগৰাকীয়ে উল্লেখ কৰিছে যে সোঁফালৰ যিটো নলা, সেই নলাটো ইতিমধ্যে নিৰ্মাণ হৈছে, যাৰ বাবে নলাটো কিছু বহল দেখিবলৈ পোৱা গৈছে, যে পানীখিনি ওলাই যাব পাৰিছে। আৰু তেনে ক্ষেত্ৰত সমান্তৰালকৈ অন্যটো নলা, সেই নলাটো কিন্তু নিৰ্মাণৰ ক্ষেত্ৰত কিন্তু কোনো গুৰুত্ব আৰোপ কৰা নাই, যাৰ বাবে আচলতে পানী হোৱা পৰিলক্ষিত হৈছে। ক'লৈ যাবলৈ আহিছিলে? মই এই ৰেল লাইনত গ'লে যাব আহিছোঁ, সাতগাঁও। আপুনি তাতে ক'ত কাম কৰে? এই ৰঙৰ কাম কৰি আছিলে, যাবাই পৰা নাই। কাৰণ আপুনি কাম কৰিলেহে ঘৰ পৰিয়াল চলিব। যদি আপুনি এতিয়া 9টা বাজি গ'ল, আপুনি যদি গৈ কামত নাপায়, কামো ভালকৈ কৰিব নোৱাৰিম, টাইমে এতিয়া গুচি যাব। সেইকাৰণে দিগদাৰেই হৈছে, এতিয়া এনেকৈ চলাটোৱেই দিগদাৰ হৈ গৈছে কাম কৰা। আমি সৰু সুৰা মানুহটো আমি গাড়ীতো যাব নোৱাৰোঁ, গাড়ীত গ'লে আমাক 20 টকা এটা লাগিল, এতিয়া খোজকাঢ়ি গ'লে আমাৰ 20 টকাটো বাচি যায়, বহুত অসুবিধা আমাৰ। খোজকাঢ়িও আপুনি যাব নোৱাৰে, প্ৰায় একাঠো ওপৰত। এইটোতো ওপৰত পানী, একাঠো ওপৰত পানী, খোজকাঢ়ি যোৱাটো দিগদাৰ। নিশ্চিতভাৱে দেখিছে এগৰাকী খুৰা, তেওঁ কামলৈ আহিছিল, তেওঁ ৰঙৰ কাম কৰে। ইয়াৰ পৰা কিছু নিলগত তেওঁ কৰ্মস্থলী, কিন্তু তেওঁ পানীৰ বাবে কেনেধৰণে যাব, আপুনি অকণমান পৰিৱেশটো চালে আচলতে অনুমান কৰিব তেওঁ কেনেধৰণে এই পথেৰে যাব। যিসকল বাইক, স্কুটি বা 4চকীয়া যি বাহন আহিছে, তেওঁলোকৰো গাড়ীত পানী সোমাই যোৱা পৰিলক্ষিত হৈছে। কেনেধৰণে আপুনি যদি চাই, দূৰৰ যিখন গাড়ী প্ৰত্যক্ষ কৰিলে অনুমান কৰিব পাৰিব যে কিমান পানী হৈছে, যাৰ বাবে এইসকল লোক তেওঁলোকে এই যিটো পথ, সেই পথেৰে তেওঁলোকে অহা যোৱা কৰিব পৰা নাই। আৰু এনেধৰণে আপুনি যদি চাই যে গুৱাহাটীত কেৱল আজি বুলিয়ে নহয়, আচলতে এজাক বৰষুণৰ পাছতে আচলতে গুৱাহাটীৰ যিটো পৰিৱেশ বা যিটো কদৰ্যময় পৰিৱেশ, যাক কৃত্ৰিম বানৰ পাছত যিটো এটা পৰিৱেশ হয়, বোকাময় পৰিৱেশ, সেই পৰিৱেশত থকা সকলেহে আচলতে ভুক্তভোগীসকলে জানে গুৱাহাটীৰ পৰিৱেশ কেনেকুৱা। কিন্তু এটা কথা ক'ব লাগিব যে এনেধৰণে আচলতে প্ৰত্যেকটো, যেতিয়া আপুনি এজাক বৰষুণ আহে, বাৰিষাৰ ক্ষেত্ৰত যদি আপুনি কয় যে বাৰিষা এজাক বৰষুণ অহাৰ পাছতে আচলতে এনেধৰণৰ অৱস্থা পৰিলক্ষিত হয়। GMC আমাৰ যদি আপুনি চাই যে গুৱাহাটী উন্নয়নৰ বাবে গুৱাহাটী আপুনি পৌৰ নিগম, GMC, GMD যিসমূহ বিভাগ আছে, কিন্তু সেই বিভাগসমূহে তেওঁলোকে আপুনি যদি চাই যে PWD বিভাগ আছে, সমান্তৰালকৈ GMC, GMD, তেওঁলোকে কিন্তু আপুনি প্ৰত্যেকটো বিভাগৰ ক্ষেত্ৰতে জাবৰ নিষ্কাশনৰ ক্ষেত্ৰত তেওঁলোকে কোনো ধৰণৰ গুৰুত্বপূৰ্ণ ব্যৱস্থা গ্ৰহণ নকৰে। তেওঁলোকে নলা নৰ্দমাৰ পৰা জাবৰসমূহ ঠিকেই উঠায়, কিন্তু পুনৰ সেই জাবৰখিনি লৈ যোৱাৰ ব্যৱস্থা নকৰে, যাৰ ফলত সেই একেখিনি জাবৰে নলাত পৰে, পুনৰ কৃত্ৰিম বানৰ সৃষ্টি হয়। সমান্তৰালকৈ আপুনি যদি চাই যে নলা নৰ্দমা নিৰ্মাণৰ ক্ষেত্ৰতো কোনো ধৰণৰ আচলতে যেনেধৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগে, সেই ব্যৱস্থা বিভাগসমূহে গ্ৰহণ নকৰে। কিন্তু চৰকাৰৰ পৰা যদি আপুনি চাই যে প্ৰত্যেকটো কামৰ বাবে যিখিনি পুঁজি আবণ্টন বা যেনেধৰণে নিৰ্মাণৰ বাবে সেই টকাখিনি ঠিকেই দিয়ে, কিন্তু সেই পৰৱৰ্তী সময়ত সেই টকাসমূহো সদব্যৱহাৰ হৈছে নাই, কামসমূহ কিয় ন্যায়িকৈ নহয়, সেইবোৰ আটাইতকৈ বৰ্তমান সময়ত ডাঙৰ প্ৰশ্ন। কাৰণ আপুনি যদি চাই যে গুৱাহাটীত একেটাই কথা, যে গুৱাহাটীৰ সকলোৰে মুখত একেটাই প্ৰশ্ন যে গুৱাহাটীৰ কৃত্ৰিম বান্ধ কেতিয়া শেষ হ'ব। কৃত্ৰিম বান্ধ শেষ হোৱাৰ আচলতে গুৱাহাটীত কোনো ধৰণৰ আচলতে নামেই নাই, কাৰণ কৃত্ৰিম বান্ধ গুৱাহাটীত শেষ যে হ'ব, সেয়া আটাইতকৈ ডাঙৰ কথা। কাৰণ আপুনি যদি চাই যে গুৱাহাটীত কৃত্ৰিম বান্ধ আমি পূৰ্বৰে পৰা যেতিয়া আমি দেখি পাইছোঁ যে একেই পৰিৱেশ, কিন্তু কেতিয়াও এই কৃত্ৰিম বান্ধ শেষ হোৱাৰ আচলতে নামেই নলয়। কাৰণ আপুনি যদি চাই যে যেনেধৰণৰ এই কৃত্ৰিম বান্ধ ৰোধৰ বাবে যিখিনি প্ৰকল্প বা যি ব্যৱস্থা গ্ৰহণ কৰিবলগীয়া হৈছিল উন্নত মানদণ্ডৰ জৰিয়তে, সেই ব্যৱস্থা গ্ৰহণ কৰিব লাগিব, যাৰ ফলত আচলতে যিসমূহ নলাসমূহ আছে, সেই নলাসমূহৰ পানীসমূহ উলিয়াই দিয়াৰ ক্ষেত্ৰত বা কোনোবা ডাঙৰ ব্ৰহ্মপুত্ৰত পেলাই দিয়াৰ ক্ষেত্ৰত বা কাষৰ যিসমূহ বিল আছে, জলাশয়, সেইসমূহলৈ লৈ যোৱাৰ ক্ষেত্ৰত বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। তেতিয়াহে আচলতে গুৱাহাটীৰ কৃত্ৰিম বান্ধ আচলতে ৰোধ কৰিব পাৰিব। দেখিবলৈ পাইছে এটা দৃশ্যাংশ দেখুৱাইছোঁ, গাড়ীখন বেয়া হৈছে নিশ্চিতভাৱে পানীত ডুবি, আৰু যাৰ বাবে এতিয়া ঠেলি আহিবলগীয়া হৈছে। সমান্তৰালকৈ অন্য এখন গাড়ী যদি আপুনি চাই যে পানীৰ মাজেৰে আহিবলগীয়া হৈছে, 4চকীয়া বাহনসমূহ তেওঁলোকে পানীৰ মাজেৰে অহা যোৱা কৰিব পাৰিছে, কিন্তু আপুনি স্কুটি বাইকৰ ক্ষেত্ৰত কিছু অসুবিধাৰ সন্মুখীন হৈছে। কাৰণ আপুনি একাঠো পানীত যদি আপোনাৰ স্কুটি ডুব যায়, তেনেহ'লে আপোনাৰ স্কুটিৰ ইঞ্জিনত পানী হোৱাৰ সম্ভাৱনা আছে, যাৰ পৰিপ্ৰেক্ষিতত আচলতে এতিয়া হাটগাঁৱৰ হৈ যিসকল লোকে অহা যোৱা কৰিবলগীয়া হৈছে, তেওঁলোকে জ্বালা যন্ত্ৰণাত এক প্ৰকাৰ ভুগিবলগীয়া হৈছে। আৰু আজি এয়া হৈছে গুৱাহাটী মহানগৰীৰ পৰিৱেশ, যাৰ ফলত এজাক বৰষুণৰ ফলতে যি এটা পৰিৱেশৰ সৃষ্টি হৈছে, সেয়া আমি দেখুৱাবলৈ চেষ্টা কৰিলোঁ। এয়া হৈছে আজি সাতগাঁৱৰ এয়া পৰিৱেশ। হয়, মৌচুমী গগৈ, এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ।